আজি মই তিলৰ লগত গাহৰি মাংস বনাম, গতিকে ভাবিলোঁ আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। আৰু মাংসখিনি বইল কৰি লৈছোঁ আৰু তিলখিনি ৰষ্ট কৰি পেলাই মিক্সাৰত দি দিব লাগিব। আৰু কোনোদিনে খাই পোৱা নাই তিলৰ লগত গাহৰি মাংস, আজি ভাবিলোঁ টেষ্ট কৰি চাওঁ বুলি। আৰু আপোনালোকে বনাই খাব। আৰু মই ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, অকল আদা আৰু নহৰুহে ব্যৱহাৰ কৰিম। আৰু এয়া মাংসখিনি পানীৰ পৰা টুকি ল'লোঁ, টুকি লোৱাৰ পাছতে কেৰাহী পাতি দিলোঁ আৰু কেৰাহী পাতি মাংস কেইটুকামান দি দিছোঁ তেল ওলাবৰ কাৰণে। তাৰপিছতে আকৌ গোটেইকেইটা ঢালি দিম। আৰু ইয়াত কোনো মিঠাতেল মই দিয়া নাই, মাংসখিনিৰ পৰা তেলটো ওলাব দিছোঁ। আপোনালোকে তেল দি পিনেও খাব পাৰিব, কিন্তু মই মাংসখিনিৰ পৰা তেল ওলাই যিহেতু সেইকাৰণে মাংসৰ পৰা তেলখিনি ওলাব দিছোঁ। আৰু অলপ এনেকৈ ভাজি লোৱাৰ পাছতে নিমখ আৰু হালধি দি দিলোঁ। আৰু মই এফালে পিঁয়াজ আৰু বিলাহী কাটি থৈছোঁ। মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ বুলি কৈছিলোঁ যিহেতু, সেইকাৰণে আদা নহৰু পেষ্ট মই বনাই থৈছোঁ দিবৰ কাৰণে, আপোনালোকক দেখুওৱা নহ'লে। আৰু মই পিঁয়াজখিনিও দি দিলোঁ, পিঁয়াজখিনি পাছত দিছোঁ। আৰু এয়া বিলাহীখিনি সিজিবৰ কাৰণে দি দিলোঁ ধুনীয়াকৈ। তাৰপিছতে ঢাকনি মাৰি দিব আপোনালোকে, সিজালৈকে বিলাহীবোৰ সিজাই মাংস আৰু বিলাহীখিনি সিজালৈকে ঢাকনি মাৰি থৈ দিলেই হ'ল। তাৰপিছত লাষ্টত দিব লাগিব তিলখিনি। এয়া হৈ গ'ল চব্জি ৰেডি। তাৰপিছতে মই তিলখিনি দি দিছোঁ আৰু লাষ্টত তিল অলপ দি পেলাই তাৰপিছতে পানী অকণমান ঢালি দিব। আপোনালোকে যদি পানী নেঢালোঁ বুলি ভাবে তেনেহ'লে পানী নিদিলেও হয়, মই কিন্তু জোল অলপ খাম বুলি পানী অকণমান দি দিছিলোঁ। এইফালে আকৌ মোৰ মানুহজনীও কামোৰ দি আছে যে মই তিলৰ লগত গাহৰি মাংস নাখাওঁ, মানে তিলৰ লগত গাহৰি মাংস খাই পোৱা নাই যে আজিলৈকে, সেইকাৰণে মানে মাংসখিনি বেয়া হৈ যাব বুলি মোক বনাব দিয়া নাই মানে। তথাপিও মই বনালোঁ আৰু তাৰপিছতে বনাই শেষ হোৱাৰ পাছত খাওঁতে পূৰা দখচি খালে, বহুত টেষ্টি আছিলে খাবৰ কাৰণে। এয়া জোল অলপ দি দিছিলোঁ মই, যিহেতু মোক জোল নহ'লে মানে মই খাবই নোৱাৰোঁ, চবতে জোল লাগিবই মোক। এয়া কিমান ধুনীয়া হৈছে দেখিছেনে বাৰু, বহুত টেষ্টি আছিলে খাবৰ কাৰণে, আপোনালোকে বনাই খাব।